Hello everyone, welcome to my channel. So friends, today's video is dedicated to all those B.Ed trainees who are doing their B.Ed from Gauhati University. Okay, so this video will be discussed in our regional language. So how to make a lesson plan. So this lesson plan is mainly for those who have teaching of mathematics as a method paper. Okay, to keneke koribo lagibo tumalke to first suppose moi eta example loi dekhai disu yat moi probability eta example loisu je probability eta lesson plan ami keneke prepare korim. To first of all we have to know that there are 3 steps in a lesson plan that we have to follow. Ami tinta step follow koribo lagibo. Eta hoise tumar introduction step, eta hoise presentation step, eta hoise closer. ठीक है ঠিক আছে তো আমি কি কৰিম ইয়াত যেনেকে ফাৰ্ষ্টত আমি এনেকে এটা বক্স বনাব লাগিব বক্সটো তুমি কি লিখিবা নেম অফ দা স্কুল তুমি যিখন স্কুলত পঢ়াব যাবা সেই স্কুলখনৰ নাম থাকিব ক্লাস কোন ক্লাছৰ ষ্টুডেন্টৰ কাৰণে এই লেসন প্ল্যানটো সেই ক্লাছটো মেনশন কৰিবা ষ্টুডেন্ট কিনৰ এভাৰেজ এজ কিমান যেনেকে দিস ক্লাস ইজ for class 9 students and class 9 studenter age কিমান থাকে 14 plus है ना तो এই কাৰণে ইয়াত এভাৰেজ এজ টু 14 প্লাস দিয়া হৈছে নাম্বাৰ অফ ষ্টুডেন্টস কিমান আছে তুমি স্কুলত গলে তো গম পাবাই যে ক্লাস 9 ত কিমান ষ্টুডেন্টস আছে হেতু ইয়াত ভৰাব লাগিব ডিউৰেচন কিমান মিনিটৰ হয় হেতু ভৰাব লাগিব ক্লাসটো কিমান মিনিটৰ 40 মিনিট নে 35 মিনিট নে 45 মিনিট কিমান মিনিটত ভৰাব লাগিব ডেটটো লিখি দিবা যেদিনা পঢ়াইছা হেদিনা ডেটটো লিখি দিবা then subject আহিব mathematics মই স্পেশালি mathematics ৰ কাৰণে কৈছো এটো টপিক তো মই লিখি দিলো probability টেক্সট বুকৰ নামটো লিখিবা কোনখন টেক্সট বুক ইউজ কৰিবা আৰু এটা কথা এখিনতে কৈ দিও যে যি সকলৰ মেথড পেপাৰ mathematics আছে তেওঁলোকে ক্লাছৰুমত টেক্সট বুক ইউজ কৰিব পাৰিব ঠিক আছে গটিকে কাৰণ আমি mathematicsৰ জুবিলা প্ৰবলেমছ সেইবিলাকটো আমি মুখস্থ কৰি না যাও ন গটিকে আমি mathematicsৰ সকলে টেক্সট বুকখন ক্লাছৰুমত ইউজ কৰিব পাৰিব তো topic to লিখিলো probability textbook or নাম তো লিখি দিবা then name of the student teacher that means you are the student teacher তো তোমাৰ নাম তো লিখি দিবা then তোমাৰ স্কুল কলেজৰ roll number যেটো B.Ed কলেজৰ তোমাৰ যেটো roll number হেতু লিখি দিবা আৰু সেশন তো কোনটো লিখি দিবা মই এটো এটা lesson plan আগতে বনোৱা এটো এক যোৱা বছৰ বনোৱা আছিল lesson plan তো তো এটুকে আজি পাইপলে ভাবিলো এটুকে বুজাই দিও Okay, तो first এই টেবুলখন এই বক্স কিটা বনোৱা হোৱাৰ পিছত আমি কেনেকে স্টাৰ্ট কৰিম তো এই বক্স কিটা সবতে ফিক্স থাকিব মাত্ৰ তোমাৰ ক্লাস এভাৰেজ এজ এবিলাক চেঞ্জ হ'ব যোনটো ক্লাস লৈ হেতু হিচাপত চেঞ্জ কৰিব লাগিব দেন আহি যাব জেনাৰেল অবজেক্টিভস means what are the main objectives of teaching mathematics ঠিক আছে তো তুমি মইতে mathematicsৰ কাৰণে কৈছো তো mathematics আমি কিয় পঢ়াও তো যিকোনো 4টা বা 5টা তুমি জেনাৰেল অবজেক্টিভ লিখি দিবা তো ইয়াত মই এগিটা লিখি দিছো এগিটা লিখিলেও লিখি দিব পাৰা জেনাৰেল অবজেক্টিভ তোমাৰ কিন্তু mathematicsৰ যিমান বিলাক লেসন প্ল্যান বনাবা সবতে এগিটা লিখি দিব পাৰা ফিক্স জেনাৰেল অবজেক্টিভ ফিক্স থাকিব তো তুমি লিখিলা to develop the power of thinking and reasoning of the pupil to develop the personal qualities of the pupil like concentration self confidence etc third likhila to enable the students to solve mathematical problems in their daily life and fourth likhilu to prepare the students for technical and vocational education then ahi jabo teaching aid kintu B.Ed traineesৰ কাৰণে da must হয় তুমি নিবই লাগিব teaching aid তো teaching aid there are two types of teaching aid যেনেকে general teaching aid থাকে and specific teaching aid থাকে general teaching aid যেটো হয় হেখিনি সদায় একে থাকিব তোমাৰ যেনেকে ক্লাছৰুম apparatus like chalk duster blackboard textbook pointer ঠিক আছে হেখিনি তোমাৰ জেনাৰেল টিচিং এইডত আহিব আৰু স্পেসিফিক টিচিং এইড মানে তুমি সেই ক্লাছটো পঢ়াবৰ কাৰণে এক্সট্ৰা কি লৈ গৈছা ধৰা তুমি এতিয়া মই probability পঢ়াবৰ কাৰণে ধৰা কইন এটা লৈ যাম ঠিক আছে কইনটো টস কৰি দেখাম হেনেকে স্টাৰ্ট কৰিম তো গতিকে কইনটো মোৰ স্পেসিফিক টিচিং এইডত আহি গল আৰু এখন চাৰ্টটো মই ইউজ কৰিম হে চাৰ্টখনো মোৰ স্পেসিফিক টিচিং এইডত আহি যাব তেনেকে তুমি জি লৈ যোৱা ধৰা কিবা মডেল লৈ গলা তো মডেলটো তোমাৰ স্পেসিফিক টিচিং এইডত আহিব বা কিবা চাৰ্ট লৈ গলা তে তোমাৰ চাৰ্টখন
স্পেসিফিক টিচিং এডত আহিব তেতিয়ালে ফার্স্ট পেজটো বুজি পালা সাকে ফার্স্টত আমি কি কৰিম এই বক্স কিটা বনালো তার এখিনি ইনফরমেশন তুমি দিব লাগিব দেন জেনারেল অবজেক্টিভ তুমি ম্যাথমেটিক্সৰ কাৰণে এইগিটা লিখিব পাৰা আৰু টিচিং এইড জেনারেল টিচিং এইড এইগিটা ফিক্স থাকিব কিন্তু স্পেসিফিক টিচিং এইড টু তোমাৰ চেঞ্জ হ'ব ডিপেন্ডিং অন ইয়োৰ লেসন প্ল্যান ঠিক আছে তুমি কি লৈ গৈছা হেতুৰ ওপৰত ডিপেন্ড কৰি তুমি ভৰাবা এতিয়া ফার্স্টত আমাৰ যেনেকৈ মই কলো যে লেসন প্ল্যান এটা তিনটা স্টেপ থাকে ফার্স্ট স্টেপ ইজ ইন্ট্রোডাকশন তো ইন্ট্রোডাকশনত যে ইন্ট্রোডাকশনৰ যিখন টেবল হ'ব এনেকৈ বনাব লাগিব তুমি চাৰিটা কলম থাকিব ফার্স্ট কলমত থাকিব ইন্ট্রোডাকশন সেকেন্ড কলমত থাকিব assumed previous knowledge আমি স্টুডেন্টৰ previous knowledge assume কৰিছো third column to হৈছে teacher activities related and fourth column is related to pupils activities এতিয়া সবা যেটো স্টেপ হয় তাত তুমি ওপৰৰ পৰা তললৈকে ইন্ট্রোডাকশন বুলি লিখি দিলা আৰু assume previous knowledge কি হ'ব এতিয়া সোৱা ইন্ট্রোডাকশন পাৰ্ট তো তোমালকে হয়তো মাইক্ৰো টিচিং কৰোতে শিকিছা কথাখিনি যে ইন্ট্রোডাকশন should be finished within 3 to 5 minutes ঠিক আছে তুমি যেতিয়া ক্লাছৰুমত এন্ট্ৰি কৰিবা 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত তুমি তোমাৰ ইন্ট্রোডাকশনটো শেষ কৰিব লাগিব তো ইয়াত হে কাৰণে তুমি আৰু ইন্ট্রোডাকশনটো কেনেকৈ দিব লাগিব ইন্ট্রোডাকশনত তুমি তিনটা কোৱেশ্চনৰ ভিতৰত সাধাৰণতে ইন্ট্ৰোডিউস কৰিবলৈ কওঁ আমি তিনটা কোৱেশ্চনৰ ভিতৰত তাৰমানে কোৱেশ্চন তিনটা তুমি এনেকুৱা সুধিব লাগিব যিকিটাৰ related previous knowledge হিহতৰ ওচৰ আছে এতিয়া ধৰা মই probability বুজাম তো ইয়াত probability বুজাম বুলি লৈছো গতিকে মই এনেকুৱা কোৱেশ্চন কেটামান কৰিব লাগিব probability related মানে এনেকুৱা কোৱেশ্চন কেটামান কৰিম যিকিটাৰ knowledge হিহতৰ ওচৰ আছে আৰু হেগিটাৰ পৰাই মই probability conceptটো টানিবলৈ চাম মানে তুমি ক্লাছৰুমত গৈ ডাইৰেক্টলি কৈ দিব নোৱাৰা যে today we will discuss about probability এনেকৈ তুমি ডাইৰেক্টলি এনাউন্স কৰিব নোৱাৰিবা তো ফাৰ্স্ট তুমি কিছুমান কোৱেশ্চন হুদি বা কিছুমান গেম তুমি অৰ্গানাইজ কৰিব পাৰা গেমৰ থ্ৰুদিও কৰিব পাৰা ইন্ট্রোডাকশন বা কিবা ষ্টৰী ক'ব পাৰা তাৰ থ্ৰুদিও কৰিব পাৰা ঠিক আছে বা জেনাৰেলি আমি কোৱেশ্চন হুদিয়ে কৰো তো assume previous knowledgeৰ যেটো কলম দেখিছা সেকেন্ড কলমটো ইয়াত তুমি সদায় এই লাইনটোৱে লিখিব লাগে testing pupils previous knowledge related to the topic দেন আমি টিচাৰ্স এক্টিভিটিজত কি লিখিম টিচাৰ্স এক্টিভিটিজত আমি লিখিম যে টিচাৰ উইল ওয়েলকাম টু দা জিমান পাৰা শৰ্টকাট কে লিখিব লাগে একচুয়ালি এনেকৈ লিখিবা যে টিচাৰে ষ্টুডেন্টক ওয়েলকাম কৰিব ক্লাছটো অৰ্গানাইজ এৰেঞ্জ কৰি লব দেন সি উইল আস্ক এতিয়া মই লিখিছো কাৰণে মই she বুলি লিখিছো তুমি যদি বয় হয় তুমি এটো he বুলি লিখিবা ঠিক আছে তো মই লিখিলো যে she will then ask one of the students to come তো মই এটা কি কৰিম মই এটা কইনটো টস কৰিব দিম গটিকে মই লিখিছো যে মই স্টুডেন্ট এজনক মাতি পেলাই কইনটো টস কৰিব দিম গটিকে তুমি তোমাৰ যদি কইন টস কৰা কাম নাই তুমি ডাইৰেক্টলি যদি কোৱেশ্চন কৰিছা তেতিয়া তুমি লিখিবা যে দা টিচাৰ উইল দেন আস্ক দা ফলোইং কোৱেশ্চনস এনেকৈ বুলি লিখি দিবা ঠিক আছে তাৰপিছত তুমি ডাইৰেক্টলি কোৱেশ্চন গিটা লিখিবা তো মই কলো যে তিনটা কোৱেশ্চনৰ ভিতৰত তুমি তোমাৰ লেসনটো ইন্ট্ৰোডিউস কৰিব লাগে তো মই ইয়াত সুধিলো যে মই যে স্টুডেন্ট জনক ধৰা টস কৰিব দিলো তাৰপিছত মই সুধিম যে what are the possible results we may have তো ইয়াৰ পৰা আমি কি ৰিজাল্ট পাবো পাৰো বা কি ৰিজাল্ট পালা সবকে হুদি ললা তো তুমি তা কোনোবাই কলে হেড কোনোবাই কলে টেল গটিকে পসিবল ৰিজাল্টস আমাৰ কি হ'ব পাৰে হেড অৰ টেল সেকেন্ড কোৱেশ্চনটো কলো যে if we throw a die once এটা die যদি আমি এবাৰ থ্ৰো কৰো তেতিয়া হলে পসিবল ৰিজাল্ট কি আহিব পাৰে গটিকে 1 আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে 4 আহিব পাৰে 5 আহিব পাৰে নহলে 6 আহিব পাৰে দেন থাৰ্ড কোৱেশ্চনটো মই সুধিলো যে in each of the cases we are talking about chances বা কম যে আমি প্ৰত্যেক ক্ষেত্ৰতে চান্সৰ কথাহে কৈছো যে কিমান আহিব পাৰে আমি ডাইৰেক্টলি এটোই আহিব বুলি কৈ দিব নোৱাৰো গতিকে আমি বাৰে বাৰে চান্সৰ কথা যে কৈ আছো গতিকে ম্যাথমেটিক্সত ইয়াৰ এটা পাৰ্টিকুলাৰ ব্ৰাঞ্চ আছে যেটো চান্সৰ লগত ৰিলেটেড তো তোমালকে জানা নাই ব্ৰাঞ্চটোৰ নাম কি তেতিয়া এফালে তুমি ষ্টুডেন্টৰ ৰেসপন্সত নো ৰেসপন্স বুলি লিখিলেও হ'ব বা তুমি কি কৰিব পাৰা বা তুমি আনসাৰটো লিখিব পাৰা ঠিক আছে probability বুলি লিখি দিলেও লিখি দিব পাৰা গতিকে খালি আনসাৰ বুলি নালাগে হা ভুলতে মই এটো আনসাৰ বুলি দি দিয়া হৈছে থাৰ্ডত নো ৰেসপন্স যদি লিখা এটো আনসাৰটো নিদিবা আনসাৰ বুলি লিখিব নালাগে নো ৰেসপন্স ডাইৰেক্টলি লিখি দিবা আৰু নহলে যদি তুমি আনসাৰটো কাৰণ তুমি এটো লেসন প্ল্যানটো হৈছে এটা টেন্টেটিভ প্ল্যান হয় না আমি এক্সপেক্ট কৰিছো যে ষ্টুডেন্টৰ পৰা সাকে এনেকে আনসাৰ পাম কিন্তু নেপাবওটো পাৰো গতিকে যেটো লাষ্টৰ কোৱেশ্চন হয় কিছু মানে হয়তো probability টিউশনত পঢ়িছে বা ঘৰত পঢ়িছে হয়নে জানিবও পাৰে গতিকে probability বুলি কৈও দিব পাৰে কৈ দিলেও একো নাই নকলেও একো নাই
নাই থাৰ্ড কোৱেশ্চনটো ইমান মেটাৰ নকৰে কাৰণ থাৰ্ড কোৱেশ্চনটো দি আমি আমাৰ লেসন প্ল্যানটো ইন্ট্ৰোডিউস কৰিম মানে লেসনৰ নামটো ইন্ট্ৰোডিউস কৰিম কিন্তু ফাৰ্স্ট দুটা কোৱেশ্চন যে তুমি খুদিছা সেই দুটা কোৱেশ্চনৰ আনসাৰ কিন্তু ষ্টুডেন্টে পাৰিব লাগিব এগিটা প্ৰিভিয়াস নলেজৰ লগত ৰিলেটেড কোৱেশ্চন তো তুমি ইন্ট্ৰোডাকশন পাৰ্টটো বুজি পাই গলা তো ফাৰ্স্টত আমি কি কৰিম স্টেপ বুলি লিখিলো ইন্ট্ৰোডাকশন বুলি গুটি লাইনটোত লিখি দিলো দেন এজিউম প্ৰিভিয়াস নলেজ তাত এই লাইনটো সদায় ফিক্স ৰাখিব পাৰা টেষ্টিং পিপলছ প্ৰিভিয়াস নলেজ ৰিলেটেড টু দা টপিক দেন টিচাৰ্স এক্টিভিটিছত তুমি কি কৰিছা হেতু লিখিবা যে টিচাৰ ক্লাছৰুমত আহি পিপলক ওয়েলকাম কৰিব ক্লাছৰুমটো এৰেঞ্জ কৰিব দেন এগিটা কোৱেশ্চন খুদিব এনেকে কৰি তুমি কোৱেশ্চন কি তিনটা খুদিছা সেই তিনটা দি দিবা কোৱেশ্চন গিটা তুমি প্ৰিভিয়াস নলেজৰ লগত ৰিলেট কৰি পেলাই খুদিবা যাতে হে কোৱেশ্চন গিটা আনসাৰ হেতে দিব পাৰে আৰু থাৰ্ড কোৱেশ্চনটো এনেকুৱা এটা কোৱেশ্চন হ'ব যিটোৰ জৰিয়তে তুমি তোমাৰ লেসনৰ নামটো ইন্ট্ৰোডিউস কৰিবা মানে লেসনৰ নামটো কবা এটা গতিকে থাৰ্ড কোৱেশ্চনৰ আনসাৰটো হিয়তি দিব পাৰিলো একো নাই নোৱাৰিলো একো নাই ঠিক আছে আৰু পিপলছ এক্টিভিটিছত আমি কি লিখিছো পিপলছ উইল ৰেসপন্ড টু দা টিচাৰ এণ্ড আৰ এক্সপেক্টেড টু আনসাৰ এজ ফলোজ পিপলে এনেকে আনসাৰ দিব বুলি এক্সপেক্ট কৰিছো তো এটো হৈ গল আমাৰ ফাৰ্স্ট স্টেপ ইন্ট্ৰোডাকশন হৈ গল তিনটা কোৱেশ্চনৰ ভিতৰত আমি ইন্ট্ৰোডিউস কৰি দিলো এতিয়া আমি সেকেন্ড পেজলৈ আহি গলো সেকেন্ড পেজ এটো ৰাইট হ্যান্ড সাইডত যেটো পেজ দেখিছা হেতু সেকেন্ড পেজ ঠিক আছে তো এতিয়া আমি এনাউন্সমেন্ট কৰি দিম টপিকৰ নামটো গতিকে ইয়াত লিখিব লাগিব এনাউন্সমেন্ট অফ দা টপিক মানে তোমাৰ যোনখন ইন্ট্ৰোডাকশনৰ টেবুল থাকিব ইন্ট্ৰোডাকশনৰ টেবুলখন ইয়াত মোৰ জাগা নাই কাৰণে মই এনাউন্সমেন্টটো পিছৰ পেজত লিখিব লগা হৈছে তোমাৰ যদি কেনেবাকে জাগা থাকিলেতেন তুমি এই বক্সটো ক্লোজ কৰি তাৰ তলতে তুমি এনাউন্সমেন্ট অফ দা টপিক লিখিব পাৰা এনাউন্সমেন্ট অফ দা টপিকটো কিন্তু বক্সৰ ভিতৰত নাথাকে এনেকে সিঙ্গলকে থাকিব তো announcement of the topic to likhile the teacher will announce the day's topic as probability and write it on the blackboard and ask her pupils to note it down ekhin lage hoy gol to introduction hoy gol ami the second step or ahi gosu presentation to presentation ot kiman ta column lage so teaching point lagibo specific objective lagibo teachers activities pupils activities and learning outcome তো এটা স্টেপ যেটো আছে তাত প্ৰেজেন্টেশন বুলি গুটেটোত টানি দিবা ওপৰৰ পৰা তললৈ প্ৰেজেন্টেশন বুলি লিখি দিবা দেন টিচিং পইণ্টত আচ্ছা এইখিনিতে এটা কথা কম এতিয়া তুমি ধৰা মই যেনেকৈ ক'লো যে ইন্ট্ৰোডাকশন পাৰ্টত you have to finish the introduction part within 3 to 5 মিনিট তুমি 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত ইন্ট্ৰোডাকশন পাৰ্টটো শেষ কৰিব লাগিব আৰু তোমাৰ যোনটো লাষ্টৰ পাৰ্ট থাকিব ক্লোজাৰ পাৰ্টটো তুমি 5 মিনিটৰ ভিতৰত শেষ কৰিব লাগে ঠিক আছে গটিকে ক্লোজাৰ পাৰ্টত 5 মিনিট আৰু ইন্ট্ৰোডাকশনত তুমি 5 মিনিট বাদ দিলা 10 মিনিট বাদ দিলা যদি তোমাৰ ক্লাছটো 45 মিনিটৰ ক্লাছ হয় 10 মিনিটটো তেনেকৈ গল গটিকে মাজত থাকিল তোমাৰ 25 মিনিট হে 25 মিনিট তুমি প্ৰেজেন্টেশন পাৰ্টত দিবা গম পালা গটিকে তুমি প্ৰেজেন্টেশন পাৰ্টত যদি তোমাৰ টিচিং পইণ্ট মানে তুমি যি পঢ়াবা হেবোৰ এটা টিচিং পইণ্ট বুলি কয় তো তুমি মিনিমাম দুটা টিচিং পইণ্ট লব লাগিব আৰু নহলে ম্যাক্সিমাম তিনটা তুমি চাই লবা ম্যাথমেটিক্সত সাধাৰণতে আমি দুটাই লব পাওঁ কাৰণ ম্যাথমেটিক্সটো অলপ টাইম লাগে তো কৰিবলৈ গতিকে সাধাৰণতে আমি দুটাই লওঁ কাৰণ 20-25 মিনিটত দুটা টিচিং পইণ্টে সাফিসিয়েন্ট আৰু যদি তোমাৰ টিচিং পইণ্ট গিটা বেছি সৰু হয় বলে জলদি হৈ যোৱাৰ চান্স আছে তেতিয়া তুমি তিনটা লব পাৰা এতিয়া ইয়াত টিচিং পইণ্ট মই কি ললো ফাৰ্ষ্টত লৈছো ৰেন্ডম এক্সপেৰিমেন্ট মানে কি এটো বুজোৱা হ'ব কাৰণ প্ৰবেবিলিটিৰ যেটো কনসেপ্ট হয় ঠিক আছে এটা ক্লাস 9 ৰ মই পঢ়াইছো যেতিয়া হেতৰ তাতে ৰেন্ডম এক্সপেৰিমেন্টৰ পৰা স্টাৰ্ট হৈছে গতিকে মই ৰেন্ডম এক্সপেৰিমেন্টটো পঢ়াব লাগিব তো টিচিং পইণ্টত লিখিলো ৰেন্ডম এক্সপেৰিমেন্ট স্পেসিফিক অবজেক্টিভত কি লিখিবা স্পেসিফিক অবজেক্টিভত এই টিচিং পইণ্টৰ পৰা হেতে কি শিকিব হেতু লিখি দিব লাগিব এটো আমি কেলে মানে কিয় পঢ়াম হেতু লিখি দিব লাগে যেটো enable pupils to define random experiment আমি কিহৰ কাৰণে পঢ়াইছো যাতে পিউপিলে ৰেন্ডম এক্সপেৰিমেন্টৰ ডেফিনেশনটো ভালকে বুজি পায় তাৰ পিছত টিচাৰ্স এক্টিভিটিছত কি লিখিবা টিচাৰে কি কৰিব শৰ্টকাট কে লিখিবা যে টিচাৰ will explain the random experiment with examples as well as outcomes and sample space এবোৰ গুটেবোৰ বুজাব ইমানখিনি নিলিখিলো একো নাই তুমি এনেকেও লিখিব পাৰা যে তা টিচাৰ will explain the teaching point and will with the help of a chart মই ইয়াত চাৰ্ট পেপাৰ এখন ইউজ কৰিম যিখন চাৰ্ট পেপাৰ ইউজ কৰি মই লেফট হ্যান্ড সাইডত দেখাই থৈছো এনেকুৱা চাৰ্ট পেপাৰ এখন মই লৈ যাম বুলি কৈছো যে যত এনেকে থাকিব ৰেন্ডম এক্সপেৰিমেন্টৰ কন্ডিশনছ কিনি থাকিব আৰু probability ফৰ্মুলাটো থাকিব তো তুমি যিকোনো চাৰ্ট পেপাৰ লৈ যাব পাৰা যিমান ধুনিয়াকে তুমি মানে ইউজ কৰিব পাৰা যিমান ক্ৰিয়েটিভলি তুমি কিবা চাৰ্ট পেপাৰ বা কিবা লৈ যাব পাৰা হিমানেই ভাল অকল এনেকে লিখি নিয়াতকে তুমি মানে বেলেগ ধৰণেও যদি কিবা নিব পাৰা তুমি লৈ যাবা
এতিয়া ইয়াত কি লিখিলো যে টিচাৰ উইল এক্সপ্লেইন দ্য টিচিং পইণ্ট উইথ দ্য হেল্প অফ আ চাৰ্ট এনেকৈ লিখিলেও হ'ব এণ্ড আস্ক দ্য ষ্টুডেণ্টছ দ্য ফলোয়িং কুৱেশ্যনছ এতিয়া চোৱা যদি মই ক'লোঁ যে টিচিং পইণ্ট তুমি মিনিমাম 2টা আৰু মেক্সিমাম 3টা ল'ব পাৰিবা প্ৰত্যেক টিচিং পইণ্টত এতিয়া ধৰ ৰেণ্ডম এক্সপেৰিমেণ্ট মোৰ এটা টিচিং পইণ্ট হ'ল তো মই ছেকেণ্ড টিচিং পইণ্টটো কি লৈছোঁ এবাৰ দেখাই লওঁ ছেকেণ্ড টিচিং পইণ্টটো লৈছোঁ প্ৰবেবিলিটি অফ এন ইভেণ্ট দেখিছানে একেবাৰে লেফ্ট হেণ্ড ছাইডত প্ৰবেবিলিটি অফ এন ইভেণ্ট কিন্তু তুমি ধৰা ৰেণ্ডম এক্সপেৰিমেণ্টটো পঢ়াই লৈ ডাইৰেক্টলি সেই ছেকেণ্ড টিচিং পইণ্টলৈ গুচি যাব নোৱাৰিবা ইয়াৰ নিয়মটো কি হৈছে যে এটা টিচিং পইণ্ট পঢ়াই শেষ হোৱাৰ পিছত তুমি সেই টিচিং পইণ্টটোৰ লগত ৰিলেটেড কুৱেশ্যন কৰিব লাগিব 2টা বা 3টা কুৱেশ্যন তুমি কৰিব লাগিব সেই কুৱেশ্যনকেইটাৰ আনচাৰ ষ্টুডেণ্টে দিব পাৰিব লাগিব যদি নোৱাৰে তুমি হিণ্ট দি হ'লেও আনচাৰ উলিয়াব লাগিব যদি সিহঁতে যেতিয়া পাৰিব আনচাৰ দিবলৈ তেতিয়া তুমি নেক্সট টিচিং পইণ্টলৈ যাব পাৰিবা ঠিক আছে তো এতিয়া ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি টিচিং পইণ্টত লিখিলোঁ এটোৰ পৰা কি শিকিব টু ইনেবল পিউপিলছ টু ডিফাইন ৰেণ্ডম এক্সপেৰিমেণ্ট টিচাৰ্ছ এক্টিভিটিজত লিখিম টিচাৰ উইল এক্সপ্লেইন দ্য টিচিং পইণ্ট উইথ দ্য হেল্প অফ চাৰ্ট এণ্ড ছাম এক্সাম্পলছ এণ্ড চি উইল আস্ক দ্য ফলোয়িং কুৱেশ্যনছ বুলি কৈ কুৱেশ্যন সুধিম এতিয়া আৰু পিউপিলছ এক্টিভিটিজত কি থাকিব টিচাৰে পঢ়াইছে বুলি ক'লাতো টিচাৰে এক্সপ্লেইন কৰিছে বুলি ক'লাতো গতিকে তাত আমি লিখিম যে পিউপিলছ উইল লিচন টু দ্য টিচাৰ মানে টিচাৰে যি কৈছে সেইখিনি শুনিব এক্সাম্পলখিনি চাব চাৰ্ট পেপাৰখন চাব আৰু নিজৰ কপিত নোট ডাউন কৰিব সেইখিনি কথা লিখিলোঁ দেন ইয়াত যে লিখিছোঁ যে শ্বি উইল আস্ক দ্য ফলোয়িং কুৱেশ্যনছ টিচাৰে এতিয়া কিছুমান কুৱেশ্যন কৰিব তো ছাইডত লিখিম যে পিউপিলছ আৰ এক্সপেক্টেড টু আনচাৰ এজ ফ'ল'জ পিউপিলে এনেকৈ ধৰণে আনচাৰ দিব বুলি আমি এক্সপেক্ট কৰিছোঁ এতিয়া আৰু তাৰপিছত তুমি 1 by 1 কুৱেশ্যন সুধিলা ফাৰ্ষ্টত সুধিছা হোৱাট ইজ ৰেণ্ডম এক্সপেৰিমেণ্ট তো যেতিয়া আমি হোৱাট বুলি সুধোঁ তেতিয়া তোমালোকে হয়তো একশ্যন ভাৰ্ববিলাক পঢ়িছা তো তোমাৰ কুৱেশ্যনটো কিহৰ ৰিলেটেড কুৱেশ্যন মানে হোৱাট ইজ দ্য ৰেণ্ডম এক্সপেৰিমেণ্ট তুমি ডেফিনেশ্যন এটা সুধিছা তো ডেফিনেটলি এইটো নলেজ ৰিলেটেড কুৱেশ্যন ঠিক আছে তোৰ লেফ্ট ছাইডে আহি গ'ল নলেজ স্পেচিফিক অবজেক্টিভৰ ছাইডত আহি গ'ল নলেজ তো তুমি যিকেইটা কুৱেশ্যন সুধিবা সেই কুৱেশ্যনকেইটাৰ লেফ্ট ছাইডে স্পেচিফিক অবজেক্টিভটো থাকিব লাগিব যে সেইটো নলেজৰ কুৱেশ্যন নে আণ্ডাৰষ্টেণ্ডিঙৰ কুৱেশ্যন নে এপ্লিকেশ্যনৰ কুৱেশ্যন নে স্কিলৰ কুৱেশ্যন সেইবোৰ থাকিব লাগিব আৰু কুৱেশ্যনটোৰ ৰাইট ছাইডত পিউপিলে দিয়া আনচাৰটো থাকিবলৈ মানে কি আনচাৰ তুমি এক্সপেক্ট কৰিছা হোৱাট ইজ ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি ক'লে ইয়াতে আনচাৰটো কি দিব তুমি ছাইডত লিখি দিলা আৰু লাৰ্ণিং আউটকামত কি লিখিব লাগিব এতিয়া তোমালোকৰ হয়তো একশ্যন ভাৰ্বখিনি আছে এতিয়া নলেজৰ আণ্ডাৰত কি আহে তুমি চাই ল'বা নলেজৰ আণ্ডাৰত যেনেকৈ আহে ৰিকল ৰিকগনিশ্যন এনেকুৱা ধৰণৰ বস্তুবিলাক নলেজৰ আণ্ডাৰত আহে গতিকে এইফালে আমি নলেজ যিহেতু লিখিলোঁ লাৰ্ণিং আউটকামত লিখিম যে এবল টু ৰিকল সেইটো ডেফিনেশ্যনটো ৰিকল কৰিব পাৰিব হৈ গ'ল দেন তোমাৰ আহি গ'ল ছেকেণ্ড কুৱেশ্যনটো যে ইফ আ কইন ইজ টছড টুৱাইচ বাট উইল বি দ্য আউটকাম এইটো এটা এপ্লিকেশ্যন লেভেলৰ কুৱেশ্যন হ'ল তো মই এইফালে লিখি দিলোঁ এপ্লিকেশ্যন আৰু এইফালে আনচাৰটো দিলোঁ ষ্টুডেণ্টৰ আৰু ইয়াত লিখিলোঁ এবল টু ফাইণ্ড আউট গতিকে এপ্লিকেশ্যনৰ আণ্ডাৰত কেনেকুৱা ধৰণৰ টাৰ্মবিলাক আহে চাই ল'বা ফাইণ্ড আউট আহে এক্সপ্লেইন কৰা আহে এনেকৈ কি বস্তু আহে চাই ল'বা তাৰ পৰা যিটো তোমাৰ কাৰণে চুইটেবল হয় ইয়াত মোৰ কাৰণে ফাইণ্ড আউটটো বেছি চুইটেবল হ'ল গতিকে মই সেইটো ল'লোঁ তাৰপিছত আৰু এটা কুৱেশ্যন সুধিলোঁ যে এনেকৈ ধৰণে যদি থ্ৰ' কৰা হয় তেতিয়া কি হ'ব এইটো আণ্ডাৰষ্টেণ্ডিঙৰ লেভেলত ৰিলেটেড কুৱেশ্যন জাষ্টিফাই কৰিব দিছোঁ জাষ্টিফিকেশ্যন আণ্ডাৰষ্টেণ্ডিঙত আহে তো এইটো আণ্ডাৰষ্টেণ্ডিঙৰ বুলি লিখিলোঁ আৰু ষ্টুডেণ্টে কি জাষ্টিফিকেশ্যন দিব ইয়াত লিখি দিলোঁ ৰাইট ছাইডত আৰু লাৰ্ণিং আউটকামত লিখিলোঁ এবল টু জাষ্টিফাই তো আণ্ডাৰষ্টেণ্ডিঙত এটা একশ্যন ভাৰ্বত আছে যে জাষ্টিফাইটো আণ্ডাৰষ্টেণ্ডিঙৰ আণ্ডাৰত পৰে গতিকে আমি তেনেকৈ লিখিলোঁ এবল টু জাষ্টিফাই আৰু এটা লাইন কওঁ এতিয়া ইয়াত যে এতিয়া ফাৰ্ষ্ট লাষ্টৰ যিটো ষ্টেপ আছে লাৰ্ণিং আউটকামত কি লিখিবা লাৰ্ণিং আউটকামৰ এজ এ হ'ল এনেতো তলত আমি প্ৰত্যেকটো কুৱেশ্যনৰ লগত এটা লাৰ্ণিং আউটকাম লিখিছোঁৱেই যে এবল টু ৰিকল বা এবল টু জাষ্টিফাই সেইবিলাক লাৰ্ণিং আউটকাম কিন্তু এজ এ হ'ল এইটো টিচিং পইণ্টৰ পৰা মানে কি শিকিব সেইটো লাৰ্ণিং আউটকামত দিব লাগিব এনেকৈ লিখিব লাগিব যে পিউপিলছ উইল বি এবল টু দিছ পিউপিলে কি কৰিব পাৰিব যে পিউপিলছ উইল বি এবল টু ডিফাইন ৰেণ্ডম এক্সপেৰিমেণ্ট আউটকাম চেম্পল স্পেচ ৰিলেটেড টু এন ইভেণ্ট তো তোমাৰ যিটো টপিক ৰিলেটেড যি শিকিব সেইখিনি বস্তু লিখি দিবা তো হৈ গ'ল 3টা কুৱেশ্যন সুধিলোঁ নেক্সট এই 3টা কুৱেশ্যনৰ আনচাৰ যেতিয়া সিহঁতে পাৰিব তেতিয়া আমি নেক্সট টিচিং পইণ্টটোলৈ যাম ছেকেণ্ড টিচিং পইণ্ট ইজ ডেট probability of an event এতিয়া মই বুজাম probability of an event তো তুমি তাৰ স্পেচিফিক অবজেক্টিভত লিখিলা to enable pupils to know how to find out probability of an event ঠিক আছে তাৰপিছত টিচাৰৰ এক্টিভিটিজত লিখিব লাগিব যে টিচাৰ উইল এক্সপ্লেইন দ্য কনচেপ্ট উইথ দ্য হেল্প অফ সাম এক্সাম্পলছ এণ্ড দেন আস্ক দ্য ষ্টুডেণ্টছ দ্য ফলোয়িং কুৱেশ্যনছ এনেকৈ বুলি যিমান পাৰা শ্বৰ্টকাটত লিখিবা
তাৰপিছত কোৱেশ্চন সুধিব টিচাৰে তাৰ আগতে এফালে ৰাইট হেণ্ড সাইডত পিউপিলৰ এক্টিভিটিজ লিখিম যে পিউপিলছ আৰ উইল লিসেন টু দা টিচাৰে মানে যিখিনি পঢ়াব পিউপিলে শুনিব এটেন্টিভলি আৰু নিজৰ কপিত নোট ডাউন কৰিব আৰু লাষ্টত যেটো লাৰ্নিং আউটকাম আছে তাত লিখিম এটো টিচিং পইণ্টৰ এগেইনষ্টত যেটো লাৰ্নিং আউটকাম হ'ব যে probability of an event পৰা কি শিকিব the pupils will be able to find out the probability of an particular event ঠিক আছে এখিনলৈকে বুজি পালা চাগে এতিয়া যে আমি কোৱেশ্চন সুধিম বুলি কলো তো কোৱেশ্চন গিটা এটা সুধিম দুটা বা তিনটা কোৱেশ্চন তুমি সুধিবা এতিয়া মই সুধিলো সেই কোৱেশ্চন গিটা তোমাৰ টিচিং পইণ্টৰ লগত ৰিলেটেড হ'ব তুমি এটা কি পঢ়াইছা probability of an event গতিকে তাৰ ৰিলেটেড তুমি কোৱেশ্চন সুধিবা যে find the probability of triple H if we toss a coin 3 times তেতিয়ালে probability কিমান হ'ব তো এটো এপ্লিকেশনৰ ম্যাথমেটিক্সত যিবোৰ আমি ক্যালকুলেট কৰিব দিও উলিয়াব দিও ফাইন্ড আউট কৰিব দিও হেবোৰ এপ্লিকেশন লেভেলৰ হয় গতিকে এটো এপ্লিকেশন লেভেলৰ হ'ল আনসাৰটো লিখি দিলো ষ্টুডেন্টে কিমান পাব আনসাৰটো আৰু এফালে লাৰ্নিং আউটকামত লিখিলো এবল টু ফাইন্ড আউট তেনেকে সেকেন্ড এটা কোৱেশ্চন সুধিলো নলেজ লেভেলৰ কোৱেশ্চন এটা সুধিলো আনসাৰটো লিখিলো এবল টু ৰিকল থাৰ্ডত এটা এগেইন মই জাস্টিফিকেশনৰ এটা কোৱেশ্চন সুধিলো হেটো আন্ডাৰষ্টেণ্ডিং লেভেলৰ ৰিলেটেড হৈ গল আৰু এফালে আনসাৰটো দি দিলো দেন আনসাৰ লিখিলো এবল টু জাস্টিফাই ঠিক আছে তো মোৰ লাগিছে দুটা টিচিং পইণ্টে ইয়াত সাফিসিয়েন্ট হ'ব কাৰণ এখিনি এই দুটা পইণ্ট পঢ়াবলৈ এটা পঢ়ালো ৰেন্ডম এক্সপেৰিমেন্ট এটা পঢ়ালো probability of an event এই দুটা পইণ্ট পঢ়াবলৈ মোৰ 20-25 মিনিট মান লাগি যাব ঠিক আছে তোমাৰ প্ৰেজেন্টেশনত হিমান মান সময় পাবা কাৰণ ক্লোজাৰ পাৰ্টটো আছে ক্লোজাৰ পাৰ্টটো তোমাৰ ক্লাছটো শেষ হোৱাৰ 5 মিনিট মান আগৰ পৰা তুমি ক্লোজাৰ কৰিব লাগিব ক্লোজাৰত আমি কি কৰিম অলৰেডি ক্লোজাৰত কি স্টেপ থাকে সোৱা ক্লোজাৰত তিনটা কলম থাকিব এটা হৈছে স্টেপ এটা হৈছে টিচাৰ্স এক্টিভিটিজ এটা হৈছে পিউপিলছ এক্টিভিটিজ তো স্টেপত আমি ক্লোজাৰ বুলি ডাঙৰকে লিখি দিলো দেন টিচাৰ্স এক্টিভিটিজত আহিব যে টিচাৰে কি কৰিব গুটে দিনটো যি পঢ়ালে মানে এই 40 মিনিটছত যি পঢ়ালা তাৰ এটা সামাৰি দিয়া হ'ব শৰ্টকাট কে যে আজি আমি কি পঢ়িলো তাৰ এটা যে আজি আমি এখিনি বস্তু পঢ়িলো তাৰ পিছত তুমি এজ এ হোল তুমি আজি দুটা টিচিং পইণ্ট পঢ়ালা দুইটা টিচিং পইণ্টৰ লগত ৰিলেট কৰি তুমি কোৱেশ্চন সুধিব লাগিব এটা বা দুটা কোৱেশ্চন তুমি সুধিবা এতিয়া মই ইয়াত এটাই কোৱেশ্চন দিছো কাৰণ এটো কোৱেশ্চন কৰিবলৈ হেতৰ টাইম লাগিব আৰু তোমাৰ ওচৰত তুমি গুটে ক্লোজাৰ পাৰ্টটোৰ কাৰণে 5 মিনিট পাবা গতিকে তুমি চাই লবা তোমাৰ কোৱেশ্চনটো যদি সৰু হয় তুমি দুটা কোৱেশ্চন সুধিব পাৰা গতিকে মই এটা কোৱেশ্চনে সুধিলো কোৱেশ্চনটো যে die is thrown 1000 times with the frequencies of তো এটো কিমান হ'ব তো ইয়াতে আনসাৰবোৰ এনেকে দিলে ঠিক আছে তাৰছত আৰু তুমি হেনেকে আৰু পিউপিলছ এক্টিভিটিজত কি আহিব যে পিউপিলছ উইল লিসেন টু দা টিচাৰ এণ্ড এক্সপেক্টেড টু আনসাৰ এজ ফলোজ তাৰপিছত তুমি কোৱেশ্চন যেটো সুধিলে তাৰ সাইডত আনসাৰখিনি থাকিব আৰু ইয়াত কিন্তু লাৰ্নিং আউটকামছত কম নাথাকে দেই ক্লোজাৰ পাৰ্টত লাৰ্নিং আউটকামছ বা স্পেসিফিক অবজেক্টিভ হেবিলাক সব প্ৰেজেন্টেশন পাৰ্টত থাকে তাৰপিছত লাষ্টত তুমি লিখিব লাগিব যে এটা টিচাৰে হোমৱৰ্ক দিব লাগিব কিন্তু তুমি যেটা কোৱেশ্চন এটা সুধিলা গুটেখিনি মিক্স কৰি পেলা এটা কোৱেশ্চন সুধিলা তাৰপিছত তুমি হোমৱৰ্ক দিবা বুলি লিখিবা আৰু পিউপিলে হোমৱৰ্কটো নোট ডাউন কৰিব বুলি লিখিবা তাৰপিছত তুমি এই লাইনটো ইয়াতে ক্লোজ কৰি দিবা মানে বক্সটো ইয়াতে ক্লোজ কৰি দিবা এই লাইনটো দেখিছানে ক্লোজ কৰি দিলো ক্লোজ কৰাৰ পিছত তলত হোমৱৰ্ক বুলি থাকিব তুমি ইয়াত হোমৱৰ্কটো লিখি দিবা কোনটো হোমৱৰ্ক দিছা হেতক এনেকৈ লিখি দিবা ঠিক আছে বুজি পালা চাগে কিবা যদি ডাউট আছে কমেন্ট সেকশনত কমেন্ট কৰিবা ডেফিনেটলি মই বুজাই দিম তেতিয়াহলে আমি কি দেখিলো যে যেটো ইন্ট্ৰোডাকশন পাৰ্ট থাকে ইয়াত এটা বস্তু আছে সোৱা এতিয়া মই যে ইয়াত লিখিলো ৰেন্ডম এক্সপেৰিমেন্টত মই টিচাৰ এক্টিভিটিজত লিখিলো যে টিচাৰ উইল এক্সপ্লেইন দা টিচিং পইণ্ট উইথ দা হেল্প অফ আ চাৰ্ট পেপাৰ ইউজ কৰি বুজাব বুলি কলোতো গতিকে চাৰ্ট পেপাৰখন ইয়াত তুমি যেটো পেজত তুমি লিখিছা চাৰ্ট পেপাৰ ইউজ কৰিব তাৰ লেফট সাইডৰ যিখন প্লেন পেপাৰ থাকিব হেখনত তুমি চাৰ্ট পেপাৰখন আকি দিব লাগিব ঠিক আছে এখনৰ ৰেপ্লিকা বুলি কয় ৰেপ্লিকাটো তুমি দিব লাগিব গতিকে আমি কি দেখিলো যে ইন্ট্ৰোডাকশন পাৰ্টত আমাৰ 4টা কলম থাকে এটা থাকিব স্টেপ এটা থাকে assume previous knowledge এটা থাকে টিচাৰ্স এক্টিভিটিজ এটা থাকিব পিউপিলছ এক্টিভিটিজ দেন তোমাৰ প্ৰেজেন্টেশন স্টেপত কেটা কলম থাকে 6টা কলম থাকে এটা থাকে স্টেপ দেন টিচিং পইণ্ট দেন স্পেসিফিক আউটকাম টিচাৰ্স এক্টিভিটিজ পিউপিলছ এক্টিভিটিজ দেন লাৰ্নিং আউটকাম আৰু তুমি ইন্ট্ৰোডাকশন পাৰ্টত তুমি তিনটা কোৱেশ্চনৰ ভিতৰত ইন্ট্ৰোডিউস কৰিবা প্ৰথম দুটা কোৱেশ্চন হিহঁতৰ প্ৰিভিয়াস নলেজৰ লগত ৰিলেটেড কোৱেশ্চন হ'ব পাৰিলে তুমি দুটা কোৱেশ্চনৰ মাজত লিংক লগাই সুধিবা মানে সিকুৱেন্স দিয়ে সুধিলে বেছি ভাল হয় আৰু থাৰ্ড কোৱেশ্চনটো এনেকুৱা এটা সুধিবা যিটোৰ পৰা তুমি যিটো সহায়ত তুমি তোমাৰ টপিকটো ইন্ট্ৰোডিউস কৰিব পাৰা তাৰছত এনাউন্সমেন্ট অফ দা টপিক আহিল দেন প্ৰেজেন্টেশন তুমি লিখিলা প্ৰেজেন্টেশনত 6টা কলম থাকিব
তাত তুমি প্ৰত্যেকটো তলত যে এটা এটা টিচিং পইণ্ট শেষ হোৱাৰ পিছত যে কুৱেশ্যন গিটা কৰিবা সেই কুৱেশ্যন গিটাৰ লগত ৰিলেটেড লাৰ্নিং আউটকাম গিটাটো লিখিব লাগিব লগতে তোমাৰ স্পেচিফিক অবজেক্টিভো লিখিব লাগিব হেতু কোনটো লেভেলৰ কুৱেশ্যন নলেজ নে আন্ডাৰষ্টেণ্ডিং নে এপ্লিকেশ্যন নে স্কিল লিখি দিব লাগিব ঠিক আছে তো এইখিনি চাগে বুজি পালা আৰু তাৰপিছত তুমি মিনিমাম 2টা বা ম্যাক্সিমাম 3টা টিচিং পইণ্ট ল'ব পাৰিবা ম্যাথমেটিক্সত আমি সাধাৰণতে 2টাই লওঁ কাৰণ ম্যাথমেটিক্সত অলপ টাইম লাগে আৰু লাষ্টত আহিল ক্লোজাৰত 3টা কলম থাকে এটা ষ্টেপ থাকিব এটা টিচাৰ্স এক্টিভিটিজ থাকিব এটা পিউপিলছ এক্টিভিটিজ থাকিব তাৰপিছত তুমি ইয়াতো তুমি কি কৰিবা সামাৰি দিয়াৰ পিছত তুমি এটা দুটা কোৱেশ্চন কৰিব দিলা হিয়তক ঠিক আছে এটো ক্লাছৰুমতে দিবা কৰিবলৈ তাৰ পিছত তুমি হোমৱৰ্ক দিবা তাৰ পিছত তুমি হোমৱৰ্ক দিবা ক্লোজাৰ পাৰ্টটো বহুতে কি কৰে যে টিচাৰে সামাৰি দিলে তাৰ পিছত হোমৱৰ্ক দিলে বুলি লিখি দিয়ে তেনেকৈ লিখিলেও হ'ব বা কিন্তু নিয়মমতে তুমি এটা দুটা কোৱেশ্চন কৰিব দিব লাগে তেতিয়া আমি কনফাৰ্ম হ'ম যে গোটেই দিনটো আমি যি পঢ়ালৈ ক্লিয়াৰ হ'ল না নহ'ল হয় না গতিকে আমি কি কৰিম ইয়াত তুমি এটা বা দুটা কোৱেশ্চন লিখি দিব পাৰা যে এইকেইটা কোৱেশ্চন সুধিব তাৰ পিছত তুমি ক'বা যে টিচাৰে এতিয়া হোমৱৰ্ক দিব পিউপিলক তাৰপিছত তুমি বক্সটো বন্ধ কৰি দিলা লাষ্ট তলত লিখিলা হোমৱৰ্ক ইয়াত হোমৱৰ্কটো তুমি লিখি দিবা ঠিক আছে তো এনেকৈ কৰিলে হৈ যাব তোমালোকে বনাই চাবা এইটো ফৰ্মেটত মই স্পেশালি ম্যাথমেটিক্সৰ কাৰণে কৈছোঁ এইটো ঠিক আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰৰ যিখিনিয়ে B.Ed কৰিছে তেওঁলোকৰ কাৰণে কৈছোঁ এইটো ওকে থ্যাংক ইউ এভৰিওয়ান ভিডিওটো ভাল লাগিছে যদি লাইক কৰি দিবা শ্বেয়াৰ কৰিবা তোমাৰ লগৰখিনিৰ লগত আৰু সাবস্ক্ৰাইব কৰি দিব পাৰা চেনেলটো বাকি কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিবা মই ডেফিনেটলি ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ওকে থ্যাংক ইউ এভৰিওয়ান